প্ৰধানমন্ত্ৰী ফসল বীমা যোজনা এই আঁচনিত এপ্লাই আৰম্ভ হৈ গৈছে। যদি আপুনি এজন খেতিয়ক হয় তেনেহলে এই আঁচনিত এপ্লাই কৰিব পাৰে। অতি সহজে অনলাইন যোগে এপ্লাই কৰিব পাৰিব। এই আঁচনিত এপ্লাই কৰা সকলক চৰকাৰৰ ফালৰ পৰা খেতিৰ ক্ষতিপূৰণ দিয়া হয়। যদি কিবা কাৰণত খেতি নষ্ট হৈ যায় তেনেহলে চৰকাৰৰ ফালৰ পৰা খেতিৰ ক্ষতিপূৰণ দিয়া হয় এই আঁচনিত এপ্লাই কৰা সকলক। যদি আপুনি এজন খেতিয়ক হয় তেনেহলে এই আঁচনিত এপ্লাই কৰিব পাৰে। অতি সহজে অনলাইন যোগে এপ্লাই কৰিব পাৰিব। কেনেকৈ এপ্লাই কৰিব লাগে এপ্লাই কৰাৰ ফুল প্ৰসেস আপোনালোকে এইটো ভিডিঅ'ৰ জৰিয়তে জানিব পাৰিব। ইয়াৰ এপ্লাই কৰিবলৈ গুগল ব্ৰাউজাৰ ওপেন কৰিব আৰু PMFBY লিখি সাৰ্চ কৰি দিব। তাৰপিছত ওপৰত যেটো লিংক দিয়া হৈ আছে প্ৰধানমন্ত্ৰী ফসল বীমা যোজনা PMFBY, আপোনালোকে এইটো লিংকৰ ওপৰত ক্লিক কৰি দিব। তাৰপিছত আপোনাৰ সন্মুখত এনেকৈ প্ৰধানমন্ত্ৰী ফসল বীমা যোজনা পৰ্টেলটো ওপেন হৈ যাব। এপ্লাই কৰাৰ বাবে অলপ তলফালে আহিব। ইয়াত চাওক বহুতকেইটা সাৰ্ভিস দিয়া হৈ আছে। এটা সাৰ্ভিস দিয়া হৈ আছে ফাৰ্মাৰ কৰ্নাৰ। এপ্লাই কৰাৰ বাবে প্ৰথম যেটো সাৰ্ভিস দিয়া হৈ আছে ফাৰ্মাৰ কৰ্নাৰ, আপোনালোকে এইটো সাৰ্ভিসৰ ওপৰত ক্লিক কৰি দিব। তাৰপিছত আপোনাৰ সন্মুখত এনেকুৱা পেজ আহিব। তলত চাওক দুটা অপচন দিয়া হৈ আছে। এটা হ'ল লগইন ফৰ ফাৰ্মাৰ। আপোনালোকে লগইন হোৱাৰ বাবে লগইন ফৰ ফাৰ্মাৰৰ ওপৰত ক্লিক কৰি দিব। তাৰপিছত আপোনাৰ সন্মুখত লগইন হোৱাৰ বাবে এনেকুৱা এটা পেজ আহিব। লগইন হোৱাৰ বাবে প্ৰথমতে আপোনাৰ ৰেজিষ্ট্ৰেচন কৰিব লাগিব। ৰেজিষ্ট্ৰেচন কৰাৰ বাবে তলত চাওক দিয়া আছে ডো নট হেভ ৰেজিষ্টাৰ্ড মোবাইল নং। আপোনালোকে এইটো অপচনৰ ওপৰত ক্লিক কৰি দিব। যেতিয়াই ক্লিক কৰি দিব আপোনাৰ সন্মুখত ৰেজিষ্ট্ৰেচন কৰাৰ বাবে এনেকুৱা এটা ফৰ্ম আহিব। এই ফৰ্মটো ফিল কৰিব লাগিব। প্ৰথমতে ইয়াত চাওক দিয়া আছে ফাৰ্মাৰ ডিটেইলছ, এণ্টাৰ ফাৰ্মাৰ নেম। ইয়াত আপোনাৰ ফাৰ্মাৰৰ ফুল নেম লিখিব লাগিব। তাৰপিছত পাছবুক নেম, আপোনাৰ বেংকৰ একাউণ্টত যেনেকৈ নেম আছে সেম নেমটো ইয়াত বহুৱাই দিব। প্ৰথমতে ইয়াত আপোনাৰ নাম লিখিব। তাৰপিছত বেংকৰ একাউণ্টত আপোনাৰ নাম যেনেকৈ আছে সেম নামটো ইয়াত বহুৱাই দিব। তাৰপিছত অলপ তলফালে আহিব। ইয়াত চাওক দিয়া আছে ৰিলেশ্যনশ্বিপ, সিলেক্টত ক্লিক কৰি দিব। ইয়াৰ পৰা আপুনি যিজনৰ লগত ৰিলেশ্যনশ্বিপ নাম লিখিব বিচাৰে ইয়াৰ পৰা সিলেক্ট কৰি দিব। তাৰপিছত ৰিলেশ্যন নেম, ইয়াত আপোনাৰ দেউতাকৰ নাম লিখিব পাৰে বা হাজবেণ্ডৰ নাম লিখিব পাৰে। তাৰপিছত তলত চাওক দিয়া আছে মোবাইল নম্বৰ, ইয়াত মোবাইল নম্বৰ বহুৱাই দিব। তাৰপিছত এণ্টাৰ এজ, আপোনাৰ এজ কিমান হয় ইয়াত বহুৱাই দিব। তাৰপিছত কাষ্ট কেটাগৰী, সিলেক্টত ক্লিক কৰি দিব। ইয়াৰ পৰা আপোনাৰ কেটাগৰী যিটো হয় সেইটো সিলেক্ট কৰি দিব। তাৰপিছত জেণ্ডাৰ, সিলেক্টত ক্লিক কৰি দিব আৰু ইয়াৰ পৰা আপোনাৰ যেটো জেণ্ডাৰ হয় সিলেক্ট কৰি দিব। তাৰপিছত অলপ তলফালে আহিব। ইয়াত চাওক দিয়া আছে ফাৰ্মাৰ টাইপ, সিলেক্টত ক্লিক কৰি দিব। ইয়াৰ পৰা আপোনাৰ যেটো হয় সেইটো আপুনি সিলেক্ট কৰিব পাৰে। তলত আদাৰ্স দিয়া হৈছে সেইটো সিলেক্ট কৰিব পাৰে। মই ইয়াৰ পৰা স্মলটো সিলেক্ট কৰি দিলোঁ। তাৰপিছত ফাৰ্মাৰ কেটাগৰী, সিলেক্টত ক্লিক কৰি দিব আৰু ইয়াৰ পৰা যেটো হয় সেইটো আপুনি সিলেক্ট কৰি দিব। তাৰপিছত তলত চাওক দিয়া হৈ আছে এড্ৰেছ ফিল কৰিব লাগিব। প্ৰথমতে ষ্টেট, সিলেক্ট ষ্টেটৰ ওপৰত ক্লিক কৰি দিব আৰু ইয়াৰ পৰা আসামটো সিলেক্ট কৰি দিব। আপোনাৰ যেটো ষ্টেট হয় সেইটো সিলেক্ট কৰি দিব। তাৰপিছত সিলেক্ট ডিষ্ট্ৰিক্টত ক্লিক কৰি ইয়াৰ পৰা আপোনাৰ ডিষ্ট্ৰিক্টটো সিলেক্ট কৰি দিব। তাৰপিছত সাব ডিষ্ট্ৰিক্ট, সিলেক্টত ক্লিক কৰি দিব আৰু ইয়াৰ পৰা আপোনাৰ যেটো হয় সেইটো সিলেক্ট কৰি দিব। তাৰপিছত ইয়াৰ পৰা ব্লেজটো সিলেক্ট কৰি দিব। তাৰপিছত তলত চাওক দিয়া আছে এড্ৰেছ, ইয়াত আপোনাৰ ফুল এড্ৰেছটো বহুৱাই দিব। তাৰপিছত ইয়াত পিন কোড বহুৱাই দিব। তাৰপিছত ফাৰ্মাৰ আইডি টাইপ, সিলেক্টত ক্লিক কৰি দিব। আপুনি কি আইডি দিব বিচাৰে, ধৰক মই আধাৰ কাৰ্ড দিব বিচাৰোঁ সেইকাৰণে UID এইটো সিলেক্ট কৰি দিলোঁ। তাৰপিছত UID নং, ইয়াত আপোনাৰ আধাৰ কাৰ্ড নম্বৰটো বহুৱাই দিব লাগিব। তাৰপিছত অলপ তলফালে আহিব। ইয়াত চাওক দিয়া আছে একাউণ্ট ডিটেইলছ, ইয়াত আপোনাৰ একাউণ্ট ডিটেইলছ বহুৱাব লাগিব। যদি IFSC কোড জানে তেনেহলে ইয়েছটো সিলেক্ট কৰি দিব। তেনেহলে এইকেইটা সব এড্ৰেছ, বেংকৰ যেটো এড্ৰেছটো আহি যাব। আৰু যদি IFSC কোড নাজানে তেনেহলে এনেকৈ নোটো সিলেক্ট হৈ আছে এনেকৈ ৰাখি দিব। তাৰপিছত সিলেক্ট ষ্টেট, ইয়াত ক্লিক কৰি আপোনাৰ ষ্টেটটো সিলেক্ট কৰি দিব। আপোনাৰ বেংকৰ যেটো ষ্টেট সিলেক্ট কৰি দিব। তাৰপিছত ইয়াৰ পৰা ডিষ্ট্ৰিক্টটো সিলেক্ট কৰি দিব। তাৰপিছত বেংক নেম, সিলেক্টত ক্লিক কৰি দিব আৰু ইয়াৰ পৰা আপোনাৰ যেটো বেংকত একাউণ্ট সেই বেংকৰ একাউণ্টটো সিলেক্ট কৰি দিব। তাৰপিছত বেংক ব্ৰাঞ্চ নেম, সিলেক্টত ক্লিক কৰি দিব আৰু ইয়াৰ পৰা ব্ৰাঞ্চৰ নামটো সিলেক্ট কৰি দিব। তাৰপিছত সেভিং বেংক AC নং, ইয়াত আপোনাৰ একাউণ্ট নম্বৰটো বহুৱাই দিব। আপোনাৰ বেংকৰ যেটো একাউণ্ট নম্বৰ ইয়াত বহুৱাই দিব। তাৰপিছত কনফাৰ্মৰ বাবে আকৌ ইয়াত বহুৱাই দিব। তাৰপিছত অলপ তলফালে আহিব। এই কেপচাৰটো ইয়াত বহুৱাই দিব আৰু ক্ৰেডিট ইউজাৰত ক্লিক কৰি দিব। যেতিয়াই ক্ৰেডিট ইউজাৰত ক্লিক কৰি দিব আপোনাৰ একাউণ্ট ক্ৰেডিট কমপ্লিট হৈ যাব। ৰেজিষ্ট্ৰেচন কৰাৰ পিছত লগইন হোৱাৰ বাবে আকৌ এইটো পেজত আহিব। লগইন ফৰ ফাৰ্মাৰৰ ওপৰত ক্লিক কৰি দিব।
তাৰপিছত আপোনাৰ সন্মুখত এনেকুৱা আহিব ইয়াত আপোনাৰ ৰেজিষ্ট্ৰেশ্যন মোবাইল নম্বৰটো বহুৱাই দিব আৰু এই কেপচাৰটো ইয়াত বহুৱাই দিব আৰু ৰিকুৱেষ্ট OTPত ক্লিক কৰি দিব তাৰপিছত আপোনাৰ মোবাইলত এটা OTP পঠিয়াব OTPটো ইয়াত বহুৱাই দিব আৰু সাবমিটত ক্লিক কৰি দিব এনেকৈ OTPটো বহুৱাই দিব আৰু সাবমিটত ক্লিক কৰি দিব তাৰপিছত এপ্লাই কৰাৰ বাবে আপোনাৰ সন্মুখত এনেকুৱা পেজ আহিব ইয়াত আপোনাৰ ফুল ডাটা শো কৰিব যিজনৰ নামত ৰেজিষ্ট্ৰেশ্যন কৰিছিল সকলোখিনি ডাটা ইয়াত শো কৰিব এপ্লাই কৰাৰ বাবে ইয়াত চাওক দিয়া আছে এপ্লাই ফৰ ইনস্যুৰেন্স আপোনালোকে এপ্লাই ফৰ ইনস্যুৰেন্সৰ ওপৰত ক্লিক কৰি দিব যেতিয়া এপ্লাই ফৰ ইনস্যুৰেন্সৰ ওপৰত ক্লিক কৰি দিব আপোনাৰ সন্মুখত এপ্লাই কৰাৰ বাবে এনেকুৱা পেজ আহিব ইয়াত আপোনাৰ নাম নিজে নিজে আহি যাব যিকিটা আপোনাৰ ফিল হৈ আছে সেইকিটা এনেকৈ ৰাখি দিব যিকিটা ফিল হৈ থকা নাই আপোনালোকে ফিল কৰি দিব মোবাইল নম্বৰ সব আহি যাব তলফালে আহিব আৰু নেক্সটত ক্লিক কৰি দিব যেতিয়া নেক্সটত ক্লিক কৰি দিব আপোনাৰ সন্মুখত আকৌ এনেকুৱা পেজ আহিব ইয়াত আপোনাৰ বেংক ডিটেইলছটো শো কৰিব যদি আপুনি আৰু বেংক একাউণ্ট এড কৰিব বিচাৰে তেনেহলে এড নিউ বেংক একাউণ্টত ক্লিক কৰি আপোনালোকে এড কৰিব পাৰিব তাৰপিছত তলত চাওক দিয়া আছে নেক্সটত ক্লিক কৰি দিব তাৰপিছত আপোনাৰ সন্মুখত এনেকুৱা পেজ আহিব ইয়াত আপোনাৰ খেতিৰ ডিটেইলছটো দিব লাগিব প্ৰথমতে ইয়াত চাওক সিলেক্ট ষ্টেট ইয়াৰ পৰা খেতিৰ ষ্টেটটো সিলেক্ট কৰি দিব তাৰপিছত ইয়াত প্ৰধানমন্ত্ৰী ফসল বীমা যোজনা আহি যাব এতিয়া বৰ্তমান সিজন ৰবি চলি আছে সেই কাৰণে এটো সিলেক্ট হৈ আছে এনেকৈ ৰাখি দিব ইয়াত 2023 টো সিলেক্ট হৈ থাকিব ইয়াত আপোনাৰ ল্যান্ড ডিটেইলছটো দিব লাগিব ষ্টেটটো ইয়াত সিলেক্ট হৈ আছে তাৰপিছত সিলেক্ট ডিস্ট্ৰিক্টত ক্লিক কৰি ইয়াৰ পৰা ডিস্ট্ৰিক্টটো সিলেক্ট কৰি দিব তাৰপিছত সাব ডিভিজন ইয়াৰ পৰা সাব ডিভিজনটো সিলেক্ট কৰি দিব তাৰপিছত ইয়াৰ পৰা ব্লকটো সিলেক্ট কৰি দিব তাৰপিছত ইয়াৰ পৰা গ্ৰাম পঞ্চায়তটো সিলেক্ট কৰি দিব আপোনাৰ যেটো হয় হেতু সিলেক্ট কৰি দিব তাৰপিছত ইয়াৰ পৰা ভিলেজটো সিলেক্ট কৰি দিব ইয়াত ক্লিক কৰি দিব এনেকৈ ভিলেজ গিটা আহি যাব ইয়াৰ পৰা আপোনাৰ যেটো হয় হেতু সিলেক্ট কৰি দিব তাৰপিছত অলপ তলফালে আহিব আচ্ছা কি আছে মিক্স ক্ৰপিং ইটো সিলেক্ট হৈ আছে যদি আপুনি মিক্স দিব বিচাৰে তেনেহলে ইয়াৰ পৰা দিব পাৰে বা যদি দিব নিবিচাৰে তেনেহলে নোটো সিলেক্ট কৰি দিব আপুনি সিলেক্ট কৰি দিব তাৰপিছত সুইং ডেটটো ইয়াত আপোনালোকে সিলেক্ট কৰি বহুৱাই দিব তাৰপিছত ইয়াত মাটিৰ পট্টা নম্বৰটো বহুৱাই দিব ইয়াত দাগ নম্বৰ আৰু ইয়াত মাটিৰ এৰিয়াটো বহুৱাই দিব তাৰপিছত ইয়াত চাওক দিছে এডত ক্লিক কৰি আপোনালোকে এড কৰি দিব তলত চাওক দিয়া আছে আপোনাৰ কিমান টকা পেমেন্ট কৰিব লাগিব ইয়াত চাওক দিয়া আছে 1725 টকা পেমেন্ট কৰিব লাগিব আৰু কিমান টকা পাব ইয়াত চাওক দিয়া আছে 57503 টকা আপুনি পাব ইয়াত আপোনাৰ মাটিৰ যিমান এৰিয়া সিলেক্ট কৰিব এই এৰিয়া মতেহে তলত ৰেটটো আহিব এই গুটিকিটা ফিল কৰাৰ পিছত তলত চাওক দিয়া আছে নেক্সটত ক্লিক কৰি দিব নেক্সটত ক্লিক কৰি দিয়াৰ পিছত আপোনাৰ কেইটামান ডকুমেন্ট আপলোড কৰিব লাগিব ইয়াত চাওক দিয়া আছে বেংক পাছবুক এনেকৈ ল্যান্ড ডিটেইলছ এইকেইটা আপলোড কৰিব লাগিব আপোনালোকে এইকেইটা আপলোড কৰি দিব তলত চাওক দিয়া হৈ আছে এইকেইটা ডকুমেন্ট আপলোড কৰিব লাগিব এইকেইটা ডকুমেন্ট আপলোড কৰি দিয়াৰ পিছত তলত চাওক দিয়া আছে নেক্সটত ক্লিক কৰি দিব যেতিয়া নেক্সটত ক্লিক কৰি দিব আপোনাৰ এপ্লিকেশন কমপ্লিট হৈ যাব